নমস্কাৰ। আজি 18th of August 2024 দেওবাৰ। আজিৰ পৰা অহা শনিবাৰলৈ মই সপ্তাহটোৰ ৰাশিফলত কিছুমান কথা ক'ম আৰু যিসকলে দুই এখন পত্ৰ আগবঢ়াইছে তেওঁলোকৰ চিঠি পত্ৰৰ আনসাৰ দিয়াৰ বাবে ট্ৰাই কৰিম। গতিকে সকলোৱে প্ৰগ্ৰামটোলৈ চিঠি পত্ৰ লিখিব পাৰে, নিশ্চয় আনসাৰ পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। এতিয়া মই টেৰট কাৰ্ড মতে এইটো সপ্তাহৰ মেঘ ৰাশিৰ ফলাফললৈ যাম। মই দুখন কাৰ্ড লৈছোঁ, টেম্পাৰেন্স এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে মঠ মন্দিৰত পূজা পাতল আগবঢ়াব পাৰে, মনৰ আশা পূৰণ হ'ব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে কিছু ধনহানিৰ যোগ দেখুৱাই আছে। আপোনাৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা থাকিব পাৰে, পেটৰ দুৰ্বলতাত ভুগিব পাৰে, গতিকে সাৱধান হওক। বিদ্যাৰ্থীসকলে ভাল ফল লভিব, আগবাঢ়িব পাৰিব। দূৰ যাত্ৰা আদি সম্ভৱ। কেৱল শনিবাৰ দিনা যাত্ৰা কৰিলে অশুভ ফল, বিশেষকৈ পূব দিশত শনিবাৰ দিনা যাত্ৰা নকৰিব। এই সপ্তাহটোৰ লাকি কালাৰ হিচাপে আপুনি গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ দুখন কাৰ্ড, পেণ্টাকলছ এণ্ড কাপছ, টৰাছ, বৃষ ৰাশিসকলৰ বাবে। বিভিন্ন দিশত সমাধান পাব। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ সপ্তাহটোত প্ৰবল। এই সপ্তাহটোত বৃহস্পতি শুভ, গতিকে টকা পইচা হাতলৈ আহিব। অৱশ্যে খৰচা পাতিও বৃদ্ধি পাব পাৰে। প্ৰেম প্ৰীতিত শুভ ফল দেখুৱাই আছে। পাৰিলে সদায় সপ্তাহটোত গা ধোৱাৰ পাছত বগা চন্দনৰ ফুট লগাওক, তেতিয়া বিভিন্ন ক্ষেত্ৰত শুভ ফল আহিব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব বাটল গ্ৰীণ, লাকি নাম্বাৰ হ'ব 9। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ডলৈ চালে ব্যৱসায় বাণিজ্যত অগ্ৰগতি লভিব। আঁঠুৰ বিষ, ভৰিৰ বিষ আদিত ভুগিব পাৰে। ভৰিত আঘাতপ্ৰাপ্তিৰ যোগো দেখুৱাই আছে। শনি গ্ৰহটো কিছু অশুভ, শনিৰ প্ৰতিকাৰ কৰক, তেতিয়া শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰিব। শনি মন্দিৰত ধূপ চাকি আগবঢ়াওক, শনিবাৰ দিনটো পালন কৰক। আৰু এই সপ্তাহটোত আপুনি যাত্ৰা আদি কৰিব পাৰে, বিনিয়োগ কৰিব পাৰে। টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে অতি উত্তম ফল লভিব। কিন্তু মংগলবাৰ দিনটো পালন কৰক। মংগলবাৰে কোনো ধৰণৰ আমিষজাতীয় দ্ৰব্য নাখাব। শনিবাৰেও তেনেকুৱা। শনি মংগলবাৰ পালন কৰিলে ভাল ফল পাব। হনুমানৰ আৰাধনা কৰক। অৰেঞ্জ কালাৰটো সপ্তাহটোত বেছিকৈ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে। আনৰ আদেশ মানি চলিলে বিপদত পৰিব পাৰে, গতিকে তেনেকুৱা নকৰিব। অৰ্থ লাভৰ যোগ যদিও আছে, কিন্তু ব্যয়ৰ মাত্ৰা বেছি হ'ব। এই সপ্তাহটোৰ মিডিল পাৰ্ট, মাজভাগৰ পৰা লাহে লাহে উন্নতি হ'ব। প্ৰেমত আনন্দ লাভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। গেৰুৱা বৰণটো সপ্তাহটোত শুভ হ'ব। এই সপ্তাহটোত পাৰিলে সন্তোষী মাতাৰ পূজা পাতল কৰক। শুক্ৰবাৰ দিনটো পালন কৰক। শুভ নাম্বাৰ হ'ব 3। এতিয়া মই চিঠি পত্ৰলৈ গৈছোঁ। প্ৰথমখন চিঠি লিখিছে মনোজ মৈত্ৰ, গুৱাহাটীৰ পৰা। কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ পঞ্চম সোমবাৰ আছে বুলি, মানে শাওণ মাহত পঞ্চম সোমবাৰ পালন কৰিব লাগে, কিন্তু আমি জনাত শাওণৰ সোমবাৰ শেষ হৈ গৈছে, চতুৰ্থ সোমবাৰ শেষ, কিন্তু কিছুমানে পঞ্চম সোমবাৰো পালন কৰি থাকে। কি কৰিব লাগিব? আপুনি ঠিকে শুনিছে। সৌৰ কেলেণ্ডাৰ মতে যদি আমি পশ্চিমবংগ নতুবা আমাৰ নৰ্থ ইষ্টৰ ফালে মানি চলোঁ, তেতিয়া কিন্তু শাওণৰ সোমবাৰটো শেষ। কিন্তু চন্দ্ৰ কেলেণ্ডাৰ মানি চলিলে শাওণ মাহৰ আন এটা সোমবাৰ ৰৈ গৈছে, আৰু এটা সোমবাৰ ৰৈ গৈছে কাইলৈ। গতিকে পঞ্চম সোমবাৰ অহাকালি আপুনি পালন কৰিব পাৰে। কথিত আছে যে শিৱ সকলোতকৈ শান্ত, তেওঁ কেতিয়াও ক্ৰুদ্ধ নহয়, কিন্তু তেওঁ ক্ৰুদ্ধ হ'লে কিন্তু সৃষ্টি কঁপি যায়। ঘৰত বা মন্দিৰত শিৱলিংগত কালি ৰাতিপুৱা ভাগতে গাখীৰ, মৌ, দৈ, ঘিউ আদিৰে দি বেলপাত দি অভিষেক কৰক। শিৱৰ মন্ত্ৰ পাঠ কৰক, উপবাসে থাকক, ফলাহাৰ কৰক। আৰু পিছদিনা সূৰ্যোদয়ৰ আগতে উপবাস ভংগ কৰিব পাৰে।
বিশ্বাস কৰা হয় যে নিষ্ঠাৰ সৈতে পঞ্চম সোমবাৰ পালন কৰিলে ভক্তৰ জীৱনত কোনো কষ্ট নাথাকে। এইদিনা শিৱৰ চালিচা পাঠ কৰা অত্যন্ত জৰুৰী। শিৱক ভাং, ফল, মিঠাই, বগা মিঠাই আদি অৰ্পণ কৰিব পাৰে, পায়স দিব পাৰে। 7টামান ফুল, চন্দন, 3টামান তামোল, কৰ্পূৰ, লং, ইলাচি, পাণ, 21টা দানা ঘেউ, 108টা নিখুঁত চাউল আৰু ধুতুৰা, 7টা গোলাপ ফুল শিৱলিংগত যদি পঞ্চম সোমবাৰ দিনা আপুনি আগবঢ়াব পাৰে, বিশেষ কৃপা লাভ কৰিব পাৰিব। শিৱলিংগত সৰিয়হৰ তেল ঢালিলে শত্ৰু নাশ হয়। এদিনা গোটা মগু শিৱলিংগত অৰ্পণ কৰিব পাৰে, মনস্কামনা পূৰ্ণ হ'ব। শিৱলিংগত যদি ক'লা মাটিমাহ ঢালে শনিৰ কুদৃষ্টিৰ পৰা আপুনি ৰক্ষা পাব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আপুনি কিন্তু সোনকালে ফল পাব। গতিকে পঞ্চম সোমবাৰ যদি এনেধৰণৰ পালন কৰিব পাৰে আৰু সকলোৱে যদি শিৱলিংগত গাখীৰ পানী, ফুল, বেলপাত আদি দি পেলাই শিৱৰ সেৱা কৰে, ৰাতি উজাগৰত থাকে, চতুৰ্থ প্ৰহৰলৈ পূজা পাতল কৰে, তেতিয়া কিন্তু শিৱৰ কৃপা নিশ্চয় লাভ কৰিব পাৰিব। সকলো ধৰণৰ বাধা বিঘিনি দূৰ হ'ব। বিশেষকৈ যিসকল ছোৱালীৰ বিয়া বাৰুত বাধা আছে, পলম হৈ গৈ আছে, বিয়াখন আলোচনাবোৰ আগবাঢ়ি আহিলেও কিবা নহ'লে কিবা কাৰণত ভাঙি যায়, ব্ৰেকআপ হৈ যায়, তেনেকুৱা ক্ষেত্ৰতো কিন্তু পঞ্চম সোমবাৰটো পালন কৰিব পাৰে, নিশ্চয় ভাল ফল পাব। লগতে এইটো সোমবাৰে ৰাখী বন্ধন আৰু জোলন যাত্ৰাৰ শেষত ৰাখী বন্ধন এই সোমবাৰে। ৰাখী বন্ধনৰ দিনা যদি ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধায় তেতিয়া ভগ্নীৰ শত্ৰু নাশ হয় আৰু ভাতৃৰ যিকোনো বিপদ আপদৰ পৰা ৰক্ষা পৰে, দীৰ্ঘায়ু হয়। আৰু ৰাখী পিন্ধোৱাৰ পিছত ভাতৃক গিফ্ট দিব লাগে আৰু ভাতৃয়ে ভগ্নীক গিফ্ট দিব লাগে, মিঠাই খুৱাব লাগে আৰু ৰাখী পিন্ধোৱাৰ সময়ত বিভিন্ন ধৰণৰ নিয়ম কানুনবোৰ মানি চলিব লাগে। আৰু ৰাখী বন্ধনৰ দিনা যদি দুখীয়া ল'ৰা ছোৱালীক খাব দিয়ে, বিশেষকৈ মিঠাই, পায়স আদি খাব দিয়ে, তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। আৰু সেইদিনাখন জোলন যাত্ৰাও আছে, গতিকে কৃষ্ণৰ পূজা পাতল কৰক। মহাভাৰতৰ যুদ্ধৰো আগত এবাৰ কৃষ্ণই কিন্তু হাতত দুখ পাইছিলে, সুদৰ্শন চক্ৰধাৰ হাতত দুখ পাইছিলে, তেজ ওলাইছিলে। তেতিয়া দ্ৰৌপদীয়ে কিন্তু কৃষ্ণক নিজৰ কাপোৰৰ পৰা এটুকুৰা ছিঙি আনি হাতখন বান্ধি দিছিলে। সেয়া হৈছে পৃথিৱীৰ প্ৰথম ৰাখী বন্ধন। কৃষ্ণই তেতিয়া দ্ৰৌপদীক নিজৰ ভগ্নী হিচাপে স্বীকাৰ কৰি লৈছিলে আৰু কৈছিলে যে তোমাৰ যিকোনো বিপদত মই থাকিম, মই তোমাক উদ্ধাৰ কৰিম। তাৰ পাছত দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ হ'ল তেতিয়া কিন্তু কৃষ্ণই উদ্ধাৰ কৰিছিলে। গতিকে ৰাখী বন্ধন যদি পালন কৰিব পাৰে, ভাতৃ ভগ্নীৰ প্ৰেম চিৰযুগমীয়া হৈ ৰয় আৰু ভাতৃয়ে বা ভগ্নীয়ে দুজনেই কিন্তু বিভিন্ন ধৰণৰ বিপদৰ পৰা ৰক্ষা পায়, উদ্ধাৰ পায়। গতিকে সোমবাৰ দিনটো সকলো ভগ্নী আৰু ভাতৃয়ে ৰাখী বন্ধন পালন কৰক, ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। আকৌ মই ৰাশিফললৈ গৈছোঁ। এতিয়া সিংহ ৰাশি, লিঅ', ছৰ্টছ এণ্ড ছৰ্টছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত কিছু বাধা আছে, কিন্তু সপ্তাহটোত সফলতাও আহিব, শত্ৰু বৃদ্ধি হ'ব পাৰে, মান সন্মান হানিৰ যুগ, বিদ্যাৰ্থীসকলে শুভ ফল পাব আৰু এই সপ্তাহটোত ড্ৰাইভিঙৰ ক্ষেত্ৰত সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। পাৰিলে মংগলবাৰ দিন আৰু শনিবাৰ দিনটোত আপুনি ড্ৰাইভিং নকৰিব, নতুবা সতৰ্ক হৈ চলাওক, ভাল হ'ব। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰক আৰু ভাল ফল পাব। লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ হ'ব 1। এতিয়া কন্যা ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, অৱশ্যে সপ্তাহটোত ব্যৱসায় বাণিজ্যত লাহে লাহে উন্নতি হ'ব, বিদ্যাৰ্থীসকলে ভাল ফল পাব, নিবনুৱাসকলৰ কিছু বাধা দেখুৱাই আছে আৰু এই সপ্তাহটোৰ শেষৰ ফালে বাধা বিঘিনি থাকিলেও টকা পইচা হাতলৈ আহিব, দূৰ ভ্ৰমণ আদি কৰিব পাৰে। শনিৰ পূজা কৰক, বিশেষ শুভ ফল পাব। শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। স্কাই ব্লু কালাৰটো ভাল, স্কাই ব্লু কালাৰ লাকি কালাৰ, লাকি নাম্বাৰ 2। তুলা ৰাশি, লিব্ৰা, নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আত্মবিশ্বাস বৃদ্ধি পাব আৰু বৃহস্পতিৰ শুভ ফল লাভৰ বাবে আপুনি তাৰাদেৱীৰ মন্দিৰ দৰ্শন কৰক। বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। শুক্ৰবাৰ দিনটো পালন কৰক, বৃহস্পতিবাৰ দিনটো পালন কৰক, ভাল হ'ব। বৃহস্পতিবাৰ দিনা বগা চন্দনৰ ফুট লগাওক। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব, কিন্তু খৰচা পাতি বৃদ্ধি হ'ব। এই সপ্তাহটোত বগা কালাৰ শুভ, হোৱাইট কালাৰটো লাকি কালাৰ, লাকি নাম্বাৰ 6। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', পেজ অফ ছৰ্টছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। ওচৰ চুবুৰীয়া শত্ৰু হ'ব, শত্ৰু বৃদ্ধি হ'ব। অৱশ্যে ব্যক্তিগত জীৱনত উন্নতি দেখুৱাই আছে। মিঠাই খাবলৈ দিয়ক,
আনক মিঠাই খুৱাওক আৰু দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাবলৈ দিয়ক, নতুবা চকলেট দিয়ক, ভাল ফল আহিব। বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোত কিছু শাৰীৰিক আমনি, অৱশ্যে সিমান চিন্তাৰ কথা নাই, বৃহস্পতি শুভ। এই সপ্তাহটোত গ্ৰীণ কালাৰ, য়েলো কালাৰ লাকি, গল্ডেন কালাৰ লাকি হ'ব। লাকি নাম্বাৰ হ'ব 4 and 9। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেটেৰিয়াছ, পেণ্টাকুলছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে ভ্ৰমণৰ যোগ দেখুৱাই আছে। এই সময়ছোৱাত ভ্ৰমণ কৰিব পাৰে আৰু কিতাপ পত্ৰ যদি দুখীয়াক বিতৰণ কৰে শুভ ফল পাব। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক আৰু ভাল হ'ব। সাৱধানেৰে যাত্ৰা কৰক, যাত্ৰা কৰাৰ ক্ষেত্ৰত সাৱধান হওক। এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্য কৰিলে শুভ ফল পাব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। লাকি নাম্বাৰ 3, লাকি কালাৰ চিলভাৰ কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেজ অফ ওৱান্ডছ এণ্ড পেজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন দেখুৱাই আছে। শত্ৰু বৃদ্ধি যোগ দেখুৱাই আছে। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা হাতলৈ আহিব পাৰে। অন্ধজনক দান ধ্যান কৰক, ভাল হ'ব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও মনত আঘাত দিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। লাকি নাম্বাৰ 3, লাকি কালাৰ য়েলো। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, নাইট অফ ওৱান্ডছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে সাহস আৰু আত্মবিশ্বাস বৃদ্ধি হ'ব। আৰ্থিক দিশত শুভ, শক্তিশালী হ'ব। সহনশীলতা বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু অশুভ। সাংসাৰিক জীৱনত মধ্যম ফল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। বিভিন্ন ধৰণৰ সমস্যা আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত দক্ষিণা আদি আগবঢ়াওক। শনি মন্দিৰ দৰ্শন কৰক। শনিবাৰ দিনটো পালন কৰক, শুভ ফল পাব। লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 8। এতিয়া আহক মীন ৰাশিলৈ, ওৱান্ডছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শনি পূজা কৰক। ব্যৱসায় বাণিজ্যত বাধা থাকিলেও আগবাঢ়িব পাৰিব। আপোনাৰ উদাৰতাই আনে ভাল পাব, আপোনাক আশীৰ্বাদ দিব। সপ্তাহটোৰ শেষৰ ফালে বাধা বিঘিনিৰ মাজেৰেও আপুনি আৰু বেছি লাভৱান হ'ব। অৱশ্যে এই সপ্তাহটোত বেমাৰ আজাৰে দেখা দিব পাৰে, সাৱধান হওক। প্ৰেম প্ৰীতিত বাধা আছে। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। সপ্তাহটোত পাৰিলে শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক। ব্লু কালাৰ ইউজ কৰক, য়েলো কালাৰ ইউজ কৰক, ভাল হ'ব। লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।